নমস্কাৰ আপোনালোক সকলোকে মই লীনাই মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে আৰু বৰ্তমানলৈকে ময়ো ভালেই আছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু ৰাতিপুৱাৰ সকলোখিনি কাম আজৰি কৰি লৈ মই এতিয়া মেষ্টা ছিঙিব আহিছোঁ। আমাৰ ইয়াত এই টেঙা শাকবিধক বহুতে মেষ্টা বুলিও কয় আৰু বহুতে টেঙামৰা শাক বুলিও কয়। বাৰু যি কি নহওক, যোৱাকালি এজন মানুহৰ পৰা কেকেৰা ৰাখিছিলোঁ যিহেতু আজি মানে তাকেই টেষ্টিকৈ বনাই খাম বুলি বৰ্তমান মই ছিঙিব আহিছোঁ মেষ্টা। আৰু এয়া চাওক আমাৰ মেষ্টা বাৰীখন আৰু ওচৰতে এটা সৰুকৈ পুখুৰী আছে, কিন্তু পুখুৰীটো মাছ পোহা নহয় আৰু পুখুৰীটো মানে পুতিবলৈ চেষ্টা কৰা হৈছে। যি কি নহওক, আজিৰ সাজটো সঁচাই বৰ টেষ্টি হ'ব যেন পাইছোঁ, কাৰণ আজি কেকেৰাৰ লগত আছে লোকেল মুৰ্গী, কচু শাক আৰু ঘৰতে শুকোৱা শুকান মাছ। এয়া চাওক আমাৰ পুখুৰীটোৰ ফাললৈ এবাৰ কি অৱস্থা পুখুৰীৰ। মেষ্টা ছিঙা বৰ্তমান হৈয়ে গৈছে। মেষ্টাৰ মই খালি কোমলীয়া আগটোহে ছিঙিছোঁ, আগটো মানে বেছিকৈ খাব ভাল লাগে। বুঢ়াখিনি ছিঙা নাই, এই গোটেইখিনি ছিঙি আজৰি কৰি ল'লোঁ এতিয়া। আৰু লগতে মাংসখিনি কাটি মাৰি মানে ৰেডি হৈ গ'ল আৰু লগতে কেঁকুৰাখিনিও ৰেডি হৈ গৈছে, বাছি লৈ ধুনীয়াকৈ। তাৰ লগতে এয়া চাওক মাছ আছে, কচু শাকখিনিও তেতিয়াই ছিঙি আনিলোঁ বাৰু মই। তাৰপিছত এতিয়া আছে গোটেই মানে হালধি, ৰচুন, আদা, জলকীয়া যিমানখিনি মছলা দিছোঁ এই গোটেইখিনি মানে ইয়াতে মিক্স কৰি লৈছোঁ। এনেকৈ মাজে সময়ে এদিন সময় পালে বনাই খাই কিন্তু সঁচাই বৰ ভাল লাগে দেই। সদায় সদায় বজাৰৰ পৰা দালি কিনি খোৱাতকৈ কেতিয়াবা কেতিয়াবা কচু শাকৰ সোৱাদো লৈ চাবচোন। মই কিন্তু কচু শাক বৰ ভাল পাওঁ। ইয়াতে আপোনালোকে ভাল পোৱা মছলাবোৰ দিব পাৰে, বা আপোনালোকে যিবোৰ মছলা খাই ভাল পায় সেইবোৰ দিলেই হ'ল। এয়া চাওক মছলাখিনি চাবলৈ কি ধুনীয়া হৈছে, ইমান ধুনীয়া ৰং উঠিছে। যি মছলা দিব লগা আছিল চব ৰেডি। আৰু এতিয়া এয়া আলুখিনি কাটিও ৰেডি কৰি ল'লোঁ, লগতে পিঁয়াজ কাটি ল'লোঁ আৰু লগত আছে এয়া ঘৰতে শুকোৱা শুকান মাছ। চাওক মাংসখিনি কাটি লৈও ৰেডি আৰু লগতে মেষ্টা, তাৰপিছত এয়া চাওক কেকেৰা, বিলাহী গোটেইখিনি ৰেডি হৈ গ'ল। পিঁয়াজখিনি দি দিলোঁ। মছলাখিনি দি দিলোঁ, নিমখ এড কৰি দিছোঁ। এবাৰ মাংসখিনি দি দিলোঁ। এইখিনিতে অকণমান সময় মানে ফ্ৰাই হ'বলৈ দিম আৰু অলপ সময় পিছত আলুখিনি দি দিম। মাংসখিনি ফ্ৰাই হৈ পেলাই অলপ গোটা হোৱাৰ পিছত ইয়াতে আলুখিনি দি দিম। দি দিলোঁ মাংসখিনি অলপ ফ্ৰাই হৈ যোৱাৰ পিছত। মাংসখিনি বনোৱা হৈ গ'ল। এইবাৰ বনাম কচু শাক আৰু মাছ।
কচুখিনি আগতে দালি অকণমান দি মই বইল কৰি থৈ লৈছোঁ। কচু শাকখিনি লগে লগে ছিঙি বনাইছোঁ যিহেতু ইয়াত বিলাহী দিছোঁ। বিলাহী দিয়াৰ পিছত শুকান মাছখিনি দিছোঁ আৰু এনেকৈ অকণমান সময় ফ্ৰাই হ'ব দিয়াৰ পিছত ইয়াতে দালি আৰু কচু বইলখিনি দি দিছোঁ। এতিয়া কচুখিনিও প্ৰায় হৈ গৈছে। ইয়াৰ পিছত বনাম মেষ্টা আৰু কেকেৰা। এইবাৰ কেকেৰাখিনি বনাইছোঁ। প্ৰথমে কেকেৰাখিনি ভাজি লৈছোঁ। নিমখ দিছোঁ। এতিয়া মিশ্ৰণখিনি দি দিছোঁ। বন্ধুসকল, এই বাচনটো কিন্তু আমাৰ কেৰাহীটো ক'লা নহ'বৰ কাৰণে দিছোঁ, কিন্তু মানে কেৰাহীটো পুৰণি যে জ্বলি জ্বলি ক'লা হৈ গৈছে অলৰেডি। তথাপিও মানে এইটো দি থৈছোঁ আৰু এইখিনি দি দিম। চাওকচোন কি ধুনীয়া হৈছে, একদম খাই খাই লাগিছে দেই। এইখিনি চাওক, মেষ্টাৰ সৈতে কেকেৰা এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। এতিয়া অকণমান সময় সিজিবৰ কাৰণে থৈ দিলোঁ আৰু। বন্ধুসকল, আজিৰ সাজটো আমাৰ প্ৰায় ৰেডি হৈ গৈছে। এয়া হৈছে মাংস, এয়া হৈছে কেকেৰা আৰু মেষ্টা, আৰু এয়া হৈছে শুকান মাছ আৰু কচু, আৰু লগতে আছে কেকেৰাৰ চাটনি। এতিয়া আমি খাওঁ। আজিলৈ বাই বাই বন্ধুসকল।